ভগৱতে বাসুদেৱায় যিটো মহামতি গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে হেনয় পৰম গুৰুৰিণ খুজিবা কপতি জানানিষ্ঠ অন্যত্ৰ উপায় নাহি আন জলিত পৰে মনুষ্য জন্ম লোৱাৰ উপদেশ ছবি আমিতো মহাভাগৱত শুনিবা সভাসদ দাৰুণ দুৰ্ঘোৰ মলোক আয়ু যাই আলে জালে কেতিখনে ধৰৈ কালে যমপুৰে আবেকে নহক জিকাৰ জেৱা কুল মন ইটো ভাৰ্যা পুত্ৰ ধন নাতে কটাতে কহ বিমায়া তিলেকে সংযোগ হৈ তিলেকতে কিছু নুই চনে চলমে ঘৰ যে নচায়া বিষয়ক কৰি ভোগ্য কৃষ্ণৰ সেৱাৰ যোগ্য ভাৰতত নৰে কলে বৰ আকৌ পাই হেলা কৰি সদানো সমৰে হৰি কিনো নৰয় ধৰ্ম পামৰ শাস্ত্ৰৰ বুজিয়া মৰ্যা সদায়ে কৃষ্ণক ভজা হৈও এক শৰণ কৃষ্ণত কৃষ্ণক কৰিও সেৱ কৃষ্ণে হে পৰম দেৱ চিনিতা তান চৰণ মনত মায়াৰ ভাঙিব কাপ তৰি বাজাতনা তাপ যমৰ গুচিবে বেদায়ী
যাৰ নাম লৈলে তৰি হেন সে বান্ধৱ হৰি ইহ পৰলোকৰ সহায় তানে শুনা গুণ নাম হস্তে কৰা তানে কাম মুখত নেৰিবা হৰি নাম এতেকে পাপক বঞ্চা অক্ষয় পুণ্যক সাঞ্চা নিৰতৰে বোলা ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। যি মহাভাগৱত ধৰ্মৰ কথা আমি মনুষ্য সকলোলৈকে শুনিব লাগে যে এইখন দুৰ্ঘোৰ যমৰ যান্ত্ৰণাত আমি উপভোগ কৰিব লাগিব। যদি ঈশ্বৰ কৃষ্ণৰ নাম গুণ নলওঁ, আমাক মনুষ্য জন্ম কেলৈ দিছে? ল'ৰা ছোৱালীগাল তুলি খাই বৈ ধন ইনকম কৰিবলৈ দিয়া নাই। আমাক পৃথিৱীত ঈশ্বৰৰ নাম গুণ ল'বৰ কাৰণে পঠাইছে। নহ'লে যদি ঈশ্বৰৰ নাম লোৱা নাযায়, দুৰ্ঘোৰ অধৰ্ম কৰ্ম কৰিলে, তেতিয়া ইয়াত বহু যমৰ যান্ত্ৰণা ভোগ কৰিব লাগিব। আমাৰ ক্ষণে ক্ষণে আয়ুস শৰীৰৰ পৰা গৈ আছে ঘড়ীৰ কাটাৰ দৰে। কোন সময়ত যমে ধৰে তাৰ কোনো ঠিক নাই। মনুষ্য আয়ুস বহুদিন নহয়। কেনেকৈ নহয়? মনুষ্যৰ আয়ুস শত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। মানুহৰ 100 বছৰ আয়ুস শুওঁতেই আধা বছৰ যায়, তাৰমানে 50 বছৰ যায়। বিংশতি বৰিষ আৰ যায় অমলন্তে নেইদশ বৰিষ ধনক উপাৰ্জন্তে। 20 বছৰ খেল ধেমালি লৰালৰি কালত খেল ধেমালি কৰোঁতেই যায়, আৰু ধন উপাৰ্জন কৰোঁতে 20 বছৰ যায়। বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবাকো নাহিকৈ শকতি। যে বৃদ্ধকালত বেমাৰ ব্যাধি জ্বালা যন্ত্ৰণাত অনাবাত পীড়ি থাকে, ঈশ্বৰৰ নাম গুণো ল'ব নোৱাৰে, তেতিয়া পৃথিৱীলৈ অহা একো সাৰ্থকতা নহ'ল, ঈশ্বৰৰ নাম গুণেই নহ'ল। সেইকাৰণে আত্মা ঈশ্বৰ সিদ্ধি আগবাঢ়িলে সকলোৱে মংগল হয়। যে আমি ধন ধান পুত্ৰ ভাৰ্যাৰ কাৰণে সদায় আমি আকুল কৰি আছোঁ। ই কি হৈছে? ই তাঁত বাতিৰ নিচিনা মায়া। ই ক্ষণেকে কি হয়, পুৰুষ আছিল এঠাইত আৰু প্ৰকৃতি আছিল এঠাইত, দুইজন কি হ'ল? সংযোগ হ'ল। সংযোগ হ'ল, তাৰ পাছতে কি হ'ল? এজনে ইজনক এৰি থৈ গুচি যাবলগীয়া হয়। এইখন হৈছে সংসাৰ। ই কি? চঞ্চল মেঘৰ দৰে। সূৰ্য যেতিয়া পোহৰ পৰে তাক কি কৰে? ডাৱৰে ঢাকি দিয়ে। ঠিক আমাৰ সংসাৰখন মায়াৰ ছায়াৰ দৰে। মায়াতে দেখিও মায়া ধন জন পুত্ৰ যায়া, স্বপ্নটো স্বপ্ন পৰাই স্বৰূপত সবে মিছা তৰিবাক যাৰ ইচ্ছা কৃষ্ণক ভজি সমুদায়। ঠিক এনে মাধ্যমে আমি আগবাঢ়িব লাগে। যে আমি ঈশ্বৰ কৃষ্ণক সেৱাৰ কাৰণে আমাৰ ভাৰতভূমিত আমাক জন্ম দিছে। যদি আমি এই বিষয় ভোগ কৰি ঈশ্বৰক অৱহেলা কৰোঁ, তেতিয়াহ'লে আমাক কি বুলি গালি পাৰিছে? অধম পামৰ বুলি আমাক গালি পাৰিছে। সেইকাৰণে শাস্ত্ৰৰ তত্ত্ব জানি ঈশ্বৰ কৃষ্ণত শৰণাপন্ন হৈ তেখেতৰ নাম গুণ ভজি তেখেতৰ নাম অমৃত প্ৰাণ কৰিলে এই সংসাৰৰ পৰা জীৱৰ উদ্ধাৰ হয়। যে কৃষ্ণই আমাৰ
আৰাধ্য দেৱতা তেখেতক সৰ্বক্ষণে তেখেতৰ নাম লৈ তেখেতৰ চৰণ ৰূপৰেখাৰ সতি চৰণৰ পৰা মস্তকলৈকে চৰণ চিন্তি মনেৰে তেখেতৰ নাম সৰ্বক্ষণে তেখেতৰ স্মৰণ কৰিব লাগে। তেতিয়া আমাৰ মায়াৰ যিবিলাক পাপৰ যিবিলাক মায়া মোহ তাপ এই জ্বালা যন্ত্ৰণাবিলাক আমাৰ শৰীৰৰ পৰা নাইকিয়া হয় আৰু যমৰ ইয়াত কোনো দায় নাথাকে। যে ঈশ্বৰ কৃষ্ণৰ হৈছে আমাৰ বান্ধৱ, তেখেত পিতৃ মাতৃ, তেখেতৰ নাম ল'লে এই বৰ্তমান জীয়াই থকা কালত আৰু মৃত্যুৰ পাছতো সহায় হয়। সেইকাৰণে নিজৰ জীৱৰ মংগলৰ কাৰণে চিন্তা কৰিলে ভাল হয়। যে কৃষ্ণৰ নাম গুণ আমি শুনিব লাগে আৰু হাতেৰে ঈশ্বৰ কৃষ্ণ আমি কৰ্ম কৰিব লাগে। সৰ্বক্ষণে ঈশ্বৰ কৃষ্ণ নাম আমি এৰিব নালাগে। তেতিয়া পাপবিলাক নাইকিয়া হ'ব আৰু অক্ষয় পুণ্য জমা হ'ব। তাৰ ফলত ঈশ্বৰ কৃষ্ণৰ কৃপাত সৎ পথত সেই জীৱৰ থান হয়। এই কালত যিনি সৎ কৰ্ম কৰি যায় মৃত্যুৰ পাছতো সি ভাল ঠাই পাব। যে জাবৰে সদায় খালক পায়, ভাল বস্তু কেতিয়াও খালত নাথাকে। ঠিক সতে সতক পায়, কালে কালক পায়। ঠিক ঈশ্বৰ কৃষ্ণ আশ্ৰয় হ'লে সকলোৱে কল্যাণ হয়। আমি কেনেকৈ ঈশ্বৰ কৃষ্ণক আশ্ৰয় ল'ব লাগে? বিষ্ণু ভকতৰ সংগ লৈব প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিব ভাল মত, লয়া উপদেশ মাধৱক আৰাধিব, যতে ক সুকৃতি মানে কৃষ্ণত অৰ্পিব। কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হইব মন, সৰ্বদাই কৰিবে ক কৃষ্ণৰ কীৰ্তন। কৃষ্ণৰ চৰণ চিন্তিবে ক হৃদয়ত, আচন্ত ঈশ্বৰ হৰি সমস্ত ভূতত। হেন জানি প্ৰাণীক কৰিবা সৎকাৰ, প্ৰাণীক আমি সন্মান জনাব লাগে। তেবে সেই কৃষ্ণমতী হৈবে ক তোমাৰ। এনে মাধ্যমে আগবাঢ়িলে সকলোৱে কল্যাণ হ'ব। আমি আত্মা ঈশ্বৰৰ চৰণত আমি সকলো জীৱৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। সকলোৱে সুবুদ্ধি জ্ঞান দি ঈশ্বৰ কৃষ্ণৰ নাম ল'বলৈ আমাৰ সকলোকে আগবঢ়াই নিয়ক। ইমানতে ৰাখিছোঁ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰয় আমি দুৰাশয়, হে হৰি মোক নাশ হেন মানি ক্ষমিও কৃপাময়, ৰাম ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ 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 হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ।